মহানগৰীত আকৌ নাহৰ ফুটুকীৰ আতংক যতে ততে ওলাইছে নাহৰ ফুটুকী নাহৰ ফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে মধুবনবাসীৰ ভঙাগড় পাহাৰ বামুনী মৈদামৰ গাৰ্লছ পলিটেকনিকৰ পিছত এইবাৰ মহানগৰীৰ মধুবনত নাহৰ ফুটুকীৰ আতংক মধুবনৰ এটা টিলাত নাহৰ ফুটুকী আৰু দুটা পোৱালীৰ এতিয়া মুক্ত বিচৰণ চিচিটিভিত বন্দী হৈছে নাহৰ ফুটুকীৰ বিচৰণ সেই দৃশ্য এতিয়া ভাইৰেল হৈছে মোবাইলে মধুবনৰ এই ঘৰটোৰ লনত খেলি আছিল নাহৰ ফুটুকীটোৱে মই এক্সাক্টলি দেখা নাই কিন্তু মোৰ ঘৰত মোৰ সহায়িকা যিগৰাকী আছে তাই মানে বেলেগ এখন দোকানতো কাম কৰে তো ৰাতি আহোঁতে তাইৰ দেৰি হয় 8:30 মান বজাত এইটো সোমবাৰৰ কথা এই ৱালখনতে বস্তু এটা বহি আছে বুলি তাই মোক হুলস্থুল লগাইছে বাইদেউ কিবা এটা আছে ইয়াত কলা দীঘল নেগুৰ চকুকেইটা ৰঙা তাইক হেনো খেদা মাৰি অহাৰ নিচিনা হৈছে তাই চিধা ৰাস্তা ওলাইছে গৈ খবৰ দিয়া হৈছিল বন বিভাগক পুৱাতেই মধুবনত উপস্থিত হৈছিল বন বিভাগৰ লোক বন বিভাগৰ লোকে ভৰিৰ খোজ দেখি স্পষ্ট কৰিছে সেয়া নাহৰ ফুটুকী হয় ফৰেষ্টৰ মানুহ আহিছিলে যোৱাকালি তেওঁলোকে চাইছে পাগমাৰ্ক পোৱা বুলি কৈছে আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যনৰো মানুহ আহিছিলে এতিয়াও ৰেস্কিউ কৰা নাই এটা ৰেস্কিউ যদি নকৰালৈকে আমিতো ভয়ত থাকিম এতিয়া ল'ৰা ছোৱালী কুকুৰ ঘৰৰ পোহনীয়াও আছে নাহৰ ফুটুকীৰ আতংকত এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় স্থানীয় লোকৰ দিনতে দুৱাৰ খিৰিকী লগাই ঘৰত থাকিবলগীয়া অৱস্থা জনসাধাৰণৰ ৰাতি মানে আহা মেলা কৰা অলপ অসুবিধা হৈছে আৰু চিন্তা লাগি থাকে সেইটো মানা কৰিছে ৰাতি মানে অলপ সাৱধানে থাকিব বুলি কৈছে ঘৰতে বাঘ ওলাইছে আমিতো আৰু কেতিয়াও দেখা পোৱা নাই চিৰিয়াখানাত দেখা বস্তুৰে ঘৰতে ওলালে ভয় লাগে নিশ্চয় আৰু লগত যিহেতু দুটা বাচ্চাও আছে সেইটো কাৰণে বেছি ভয় লগা হৈছে এয়া 8 মেৰ দৃশ্য ভঙাগড় পাহাৰত শিলৰ ফাকত খেলিছে নাহৰ ফুটুকীৰ পোৱালীয়ে এয়া 26 জুনৰ দৃশ্য বামুনী মৈদামৰ গাৰ্লছ পলিটেকনিকৰ দেৱালত বগাই ফুৰিছে এটা নাহৰ ফুটুকী কিন্তু বনাঞ্চল এৰি জনাঞ্চললৈ কিয় ওলাই আহিছে হিংস্ৰ জন্তু ইয়াৰ বাবে দায়ী কোন গছ গছনি কাটি তহিলং কৰা হৈছে চৌদিশে জীৱ জন্তুৰ স্থানত বিশাল বাসগৃহ সাজিছে জনসাধাৰণে যাৰ বাবে মহানগৰীত নিত ওলাইছে নাহৰ ফুটুকী কেৰাণাত নিত্য ডেকাৰ সহযোগত বিনয় কলিতা ৰিপৰ্ট NKTV+